ফোনটো ছুইচ অফ কৰ আৰু সোনকালে ইয়াৰ পৰা যাগৈ পৰিস্থিতি ঠিক নোহোৱালৈকে ঘৰলৈ উভতি নাহিবি তোক মই বেলেগ এটা কণ্টেক্ট নাম্বাৰ দিম কেৱল ঘৰৰ মানুহৰ লগত যোগাযোগ কৰিবলৈহে ঠিকেই কৈছা ভগৱানে চাগে সুখ বুলি মোৰ কপালত লিখিবলৈ পাহৰিলে টকা পইচা সা সম্পত্তিৰ লোভত মানুহ ইমান তললৈ নামিব পাৰে জীৱনত মই বহুত অভাৱী মানুহ দেখিছোঁ কিন্তু এনেকুৱা মানুহ মই দেখা নাই হেৰা ৰেৱতী ই ৰাজে ৰাজনীতি কৰিব পাৰিব বুজিছা ই যে ইমান সুন্দৰকৈ পৰিস্থিতিটো চম্ভালিব মইতো ভবাই নাছিলোঁ এৰা মই তাকেই ভাবিছোঁ সি পাৰিব কথা সিমানেই এটা ঘটনাৰ বাবে মাজনী আৰু মাইনী দুয়োৰে জীৱন বেয়ালে গুচি গ'ল খুৰা-খুৰীও একেবাৰে ভাগি পৰিছে মোৰো মন চন ভাল নহয় ইয়াৰ পিছত কি হ'ব একো ধৰিব পৰা নাই কথাটো শুনিয়ে বেয়া লাগিছে খুৰা-খুৰীয়ে গোটেই জীৱনটো সুখ বিচাৰি ঘূৰি ফুৰিলে অথচ এই বয়সলৈকে ক'তো অকণমানো সুখ বিচাৰি নাপালে মানুহবোৰৰো আজিকালি মতিভ্ৰম হৈছে মানুহে নিজেই গম নাপায় মানুহৰ নৈতিকতা কিমান কমি গৈছে মানুহে মানুহৰ অন্যায় কৰোঁ বুলি কৰে হয় সেই ঘৰ মানুহক কিয় ইমান শাস্তি দিব লাগে তেওঁলোকৰ গাত দুখ ক'ত সেইটোৱে মই বুজি নাপালোঁ এতিয়া টকা পইচাই সকলো টকা পইচাৰ জোৰতে সকলো কিনি ল'ব পাৰে এতিয়া কি কৰিম বুলি ভাবিছ হুই খানাৰ পৰা ভিতৰৰ ফালে কোনোবা দুষ্কৃতিকাৰীয়ে পাহাৰ কাটিছে বল নিউজ এটাকে কৰি দিওঁ আজি আৰু নিউজ কৰাৰ ইচ্ছা নাই আহা বহাই আজি ঘৰৰ সকলো মানুহ একেলগে যে কথাটো কি এই কিবা বোলে নে কিবা বিশেষ কথা আলোচনা কৰি আছিলা নেকি নাই তেনেকুৱা একো নাই ঐ মাজনী তই কেতিয়া আহিলি কালি জুৱাইৰ লগত আহিলি হ'বলা জুৱাই ক'ত জুৱাই জুৱাই এই ভিতৰত সোমাই কি কৰি আছানো ওলাই আহা সকলোৱে লগ হৈ কথা পাতো জুৱাই অহা নাই হয় নেকি বুজিলো তোমালোকে মানে মাইনীৰ বিয়াৰ বিশেষ কিবা কথা আলোচনা কৰি আছিলা ন খুব ভাল কৰিছা এই বিয়া বাৰুৰ ক্ষেত্ৰত ঘৰৰ মানুহবোৰে লগ হৈ সদায় আগতীয়াকৈ কথা আলোচনা কৰিব লাগে ময়ো চাগে ঠিক সময়তে আহিছোঁ মাজনী হেৰো তহঁতৰ ঘৰখনৰ পৰা দুটা পদূলি পাৰ হ'লেই মোৰ ঘৰটো পায় বিয়া হলি বুলি এই পেহীয়েৰজনীক আৰু পাহৰি যাব নালাগে দে পাকতে আহি পাকতে ঘৰৰ পৰা যাওঁ এই পেহীজনীক বাৰু মুখখন দেখুৱাই যাব নাপায়নে এতিয়া এয়া সংসাৰ বাঢ়িলে আৰু এই পেহীয়েৰক ক'ত মনত ৰাখিবি নিজৰ ছোৱালী বুলিহে সেইকণ আশা কৰোঁ দেচোন কালি পুলিচটোৰ আগতো মই বৰ লাজ পালোঁ তাকো এটা শিক্ষা দিব লাগিব খাকী পোচাকযোৰ পিন্ধিলে বুলিয়েই ইমান গুৰু গোসাঁই নামনা কামবোৰ কৰিব নাপায় প্ৰকাশ কৰা পুলিচজনৰ কোনো নহ'লেও আন কাৰোবাৰতো দেউতাক সমাজখন কেনেকৈ ইমান বেয়ালৈ যাব পাৰে টকা পইচাত সকলো বিক্ৰী হৈ গৈছে এইবোৰক লৈ এটা নিউজ কৰিব লাগে শিক্ষা পাই যাব মইতো এতিয়াই কৰিবলৈ ৰেডি আছোঁ অদিতিৰ কথা ভাবিয়ে তাই বা আকৌ কথাবোৰ কেনেকৈ লয় মোৰ এই অভিনৱ ফুকনকো এটা শিক্ষা দিয়াৰ ইচ্ছা আছে তেওঁ ভাবিছে অদিতি আৰু তাইৰ ঘৰখনক যেনেকৈ মন যায় তেওঁ তেনেকৈ নচোৱাব মাত্ৰ এবাৰ অদিতিয়ে সন্মতি দিয়ক সকলোৰে হিচাপ মই ল'ম ৰাজ ফুকনৰ লগতো বহুত পুৰণি হিচাপ বাকী আছে এটা দিন আহিব ধৈৰ্য ধৰ সকলোৱে শিক্ষা পাব মই তোৰ লগত সদায় আছোঁ তই চিন্তা নকৰিবি আমাকো আমাৰ হাতৰ জোৰ দেখুৱাবলৈ ভগৱানে এটা দিন দিব
তোমালোকক দেখি এনেকুৱা লাগিছে যে মাইনীৰ বিয়াৰ দিন ফাইনেল কৰিয়ে পেলালা। পিছে এটা কথা দেই বন্তি, এই সৰু জোৱাই অহাৰ আগতেই ডাঙৰ জোৱাইক মোৰ ঘৰখন গছকা আনিবা। কিন্তু এই ডাঙৰ জোৱাই আহিব আহিব বুলি কিমান আশা কৰি থাকোঁ। পিছে মাইনীৰ বিয়া কেতিয়ানো? পিছে এটা কথা, বিয়াৰ দিন লোৱা নাই যদি কথা এটা কওঁ, বিয়া পাতিলে কিন্তু আহিনত পাতিবা, বাৰিষাত নহয় দেই। এই সেইকেইটা দিনত ৰাস্তা পদূলিৰ অৱস্থা নাইকিয়া হয়, তাতে এইখন ঘৰৰ শেষ বিয়া, ভালকৈ পাতিব লাগিব। সকলোৱে আনন্দ ফূৰ্তি কৰিব লাগিব, নে কি কোৱা? এতিয়া এইবোৰ কথা থাকক দিয়া বকুলি। অ' আই, তেনেকৈহে ক'লা। সেই তোমাৰ ডাঙৰ জোৱাই মিনিষ্টাৰৰ ল'ৰা, সৰু জোৱাই বেপাৰী। এতিয়ানো আমাক বিয়াৰ কথা ক'ত ক'বা? আমি বিয়াৰ কথা পাতি থকা নাই, আৰু বিয়াখনো হয়গৈ নে নহয় তাৰো কোনো ঠিকনা নাই। নহ'ব কিয়? এইখন বিয়া আগৰখনতকৈ বেছি ভালহে হ'ব। ভগৱান আছে, আমাৰ আশীৰ্বাদ আছে, তাতে তোমাৰ ডাঙৰ যি জোৱাই হাত উজাৰি সহায় কৰিবই নহয়, কিহৰ চিন্তা? তাতে আকৌ আইনাৰ দৰে সুন্দৰ সুঠাম স্বাস্থ্যৰ ল'ৰা এটা আমাৰ মাইনীয়ে বাছি থৈছেয়ে নহয়, নে কি কোৱা মাইনী? মাইনী মাইনী এইজনী আকৌ কেলে গুচি গ'ল? বিয়ালৈ আছে কেইটা দিন, তাইৰ আকৌ লাজটো চোৱা। এইজনী হেৰি নহয়, আমি নহ'লে অকণমান ভিতৰতে বহি কথা পাতোগৈ বোলা। ৰ'বাহে, ভিতৰলৈ যাম নহয়, আগতে বিয়াৰ কথাখিনি পাতি লওঁ। বিয়া কিন্তু পাতিলে দুদিনীয়াকৈ পাতিবা, এদিনীয়া নহয়। এদিনীয়া হ'লে তোমাৰ জোৰোণ দৰা এই ৰাইজসকলৰ বৰ কষ্ট। আমি বিয়াৰ কথা পাতি থকা নাই, অন্য কিবা এটাহে পাতি আছিলো। হ'ব তেনেহ'লে। হেৰি নহয় মাজনী, তই দুদিনমান বেছিকৈ থাকিবিনে? থাক থাক, মাৰৰ ঘৰলৈ আহিলে হাতত দুদিনমান সময় লৈ আহিব লাগে। এই সংসাৰ বাঢ়িলেতো আহোঁ বুলিলে আহিবলৈ নাপাওঁ, নে কি কোৱা বন্তি? ভাল হ'ল। বন্তি, ইহঁত দুজনীয়ে মোক কিবা বেয়া পাই গুচি গ'ল নেকি? মইনো কি বেয়া কথাটো ক'লো? কথাটোহে সুধিছো। যি টি কথা নুসুধিবা, কোনোবাটো কথাত বেয়া পাবও পাৰে। তহঁতৰ ভাত খাব আছে, কি খাব আছে খাই থাক, মই নাখাওঁ। নীৰৱক কিছুদিনৰ বাবে দিল্লীলৈ পঠাই দিলে কেনে হয়? দিল্লী? বিজনেছৰ কামত তাক কিছুদিনলৈ দিল্লীলৈ পঠাই দিয়া। ইয়াত থাকিলে এনেও সি এদিন নহয় এদিন আমাৰ কথাবোৰ গম পাবই, আৰু আচল কথাবোৰ ওলালে সি তোমাকে মোকে বেয়া পাব। কথাটো হয়। অকণমান দীঘলীয়া সময়লৈকে সি দিল্লীতে থাকক। তই দেখোন বৰ সাংঘাতিক কাম কৰি দিলি ৰাজ। তাৰমানে অতিথি চিৰদিনৰ বাবে তোৰ ৰাস্তালৈ আৰু নাহে? এটা বেলেগ বুদ্ধি লগাইছোঁ ৰ। এতিয়াৰে পৰা অদিতিয়ে নীৰৱক ভুল বুজি থাকিব, আৰু নীৰৱেও অদিতিক। বাহ, তোক কিন্তু মানি গ'লো দেই। ইলেকশ্যনৰ আগলৈকে এইবোৰ ঝামেলা শেষ কৰি ল'ব পাৰিলে ভাল, নহ'লে বৰ ডাঙৰ প্ৰব্লেম হ'ব। এতিয়া মাত্ৰ এটাই কাম বাকী আছে। কি? নীৰৱক দিল্লীলৈ পঠাব লাগে। সময় যাওক, তাক আন এজনী ছোৱালীৰ লগত মই বিয়া পাতাই দিম। হ'লেও তহঁতি অদিতি আৰু তাইৰ ঘৰখনক যি শিক্ষা দিলি, তহঁতৰ সন্মুখত থিয় হ'বলৈ ভয় কৰিম। এতিয়া টেনশ্যন ফ্ৰী হৈ নিজৰ কামত মন দে। খাওক, চিন্তা কৰি থাকিব নালাগে। এতিয়াই চিন্তা কৰি জানো পাৰ পাব? মাজনী, মাইনীক মাতি দেচোন। অথনিয়ে মাতি আহিলোঁ, এতিয়ালৈ ওলাই অহা নাই। তুমি বহাও, মই মাতি আছোঁ।
তই কান্দি আছ কিয়? মাইনী এনেকৈ কন্দা কটা কৰি থাকিব নাপায়। মই তোৰ অৱস্থাটো বুজিছোঁ। তই নিৰাশ নহবিচোন, কিবা এটা উপায় ওলাব। কি উপায় ওলাব? আমাৰ হাতত বহুত সময় আছে। আমি সকলোৱে মিলি কিবা এটা চিন্তা কৰিম। মোৰ কাৰণে কোনোবা বেলেগ ল'ৰা আহিব, সেইটোৱে ন? কোনোবা বেলেগ ল'ৰাৰ লগত মই বিয়াত বহিম, সেই উপায় উলিওৱাৰ কথাই কৈছ তই? তেনেকুৱা উপায় নালাগে মোক ঋষিকে লাগে, যিটো এতিয়া কেতিয়াও সম্ভৱ নহয়। পাৰিব কোনোবা ঋষিক মোৰ ওচৰলৈ আকৌ উভতাই আনিব? কোনেও নোৱাৰে। গতিকে এনেই কিছুমান কথা নকবি। মাইনী, তই মোৰ ওপৰত বিশ্বাস ৰাখ। মই তোৰ কাৰণে কিবা এটা কৰিম। এইবোৰ চব মোৰ কাৰণেই হৈছে ন? মোৰ কাৰণে তই কেতিয়াও লাজ পাব লগা নহয়। এতিয়া বল, কিবা এটা খাই ল। তই এনেকৈ কান্দি কাটি থাকিলে মা দেউতাৰ কি হ'ব? সকলোৰে কথা ভাবি আছোন। মাইনী, তই এনেকৈ ভাঙি নপৰিবি। কালিলৈ সুস্থ মগজৰে আমি সকলোৱে মিলি ভাবিম, হ'ব? তহঁতৰ ভাত খাব আছে, কি খাব আছে খাই থাক, মই নাখাওঁ। কেনেবাকৈ নীৰৱে কথাবোৰ গম পোৱা নাইতো? এতিয়ালৈকে গম পাব দিয়া নাই। তাক এনেকৈ কিমান দিন ৰাখিম বুলি ভাবিছ? তাকে সেই কথাটোকে তোমাৰ লগত আলোচনা কৰিম বুলি ভাবিছোঁ। নীৰৱক কিছুদিনৰ বাবে দিল্লীলৈ পঠাই দিলে কেনে হয়? দিল্লী? বিজনেছৰ কামত তাক কিছুদিনলৈ দিল্লীলৈ পঠাই দিয়া। ইয়াত থাকিলে এনেও সি এদিন নহয় এদিন আমাৰ কথাবোৰ গম পাবই, আৰু আচল কথাবোৰ ওলালে সি তোমাকে মোকে বেয়া পাব। কথাটো হয়। অকণমান দীঘলীয়া সময়লৈকে সি দিল্লীতে থাকক, বিজনেছ এইবোৰতো চলিয়ে থাকিব। নীৰৱৰ ওপৰত মোৰ সন্দেহ এটা এতিয়াও হয়। সি গুৱাহাটীতে থাকিলে আমাৰ বাবে বিপদজনক হ'ব। ঠিকেই কৈছ। এটলিষ্ট ইলেকশ্যনটো হৈ যোৱালৈকে আমি তাক দিল্লীতে থাকিবলৈ দিওঁ। তই যেনেকৈ ভাল দেখ তেনেকেই কৰ। মুঠতে কোনো কাৰণতে মোৰ পৰিয়ালটোৰ সন্মান হানি হ'বলৈ দিব নোৱাৰোঁ। তাই ঋষিক এৰি থাকিব নোৱাৰে, একদম ভাঙি পৰিছে। কিন্তু মই ভাবিছোঁ যে ঋষিৰ লগতে ঋষিৰ মাক দেউতাককো লগ ধৰি আহোঁ, ভালদৰে কথাখিনি আলোচনা কৰি ল'ম। মই কামবোৰ এনেকৈ নকৰা হ'লেতো মোৰ ভয়ে লাগি আছিল, কেনেবাকৈ কথাবোৰ মা দেউতা ময়ূৰী কাণত পৰে বুলি। মই অংকবোৰ বেলেগ ধৰণে নকৰা হ'লে তাই সকলোবোৰ কথা মা দেউতাৰ আগত কৈ দিলেহেঁতেন। দেউতাক শুবলৈ দি আহিছোঁ। ভাতকেইটা খালেনে? নাই, এনেই অকণমান চুলেহে। তুমি দেউতাৰ ওচৰলৈকে যোৱা। নাযাওঁ দে, অকণমান শুৱক। মই ওচৰলৈ গ'লে সেই একেবোৰ কথাহে কৈ থাকিব। তই নাখাগৈ কিয়? মই ভণ্টিলৈহে ৰৈ আছোঁ। তাই মই একেলগে খাই বাচনকেইটা ধুই থ'ব পাৰিম। মা, মই কথা এটা ভাবিছোঁ। কি? কালি মই ঋষিৰ ঘৰলৈকে যাওঁ নেকি? ঋষিৰ ঘৰলৈ? কিয়? মাইনীৰ অৱস্থাটো দেখিহে ভাবিছোঁ। তাই ঋষিক এৰি থাকিব নোৱাৰে, একদম ভাঙি পৰিছে। কিন্তু মই ভাবিছোঁ যে ঋষিৰ লগতে ঋষিৰ মাক দেউতাককো লগ ধৰি আহোঁ, ভালদৰে কথাখিনি আলোচনা কৰি ল'ম, লগতে মাইনীৰ কথাখিনিও ক'ম। কোনো দৰকাৰ নাই, আৰু এইবোৰ কৰি একো লাভো নাই। কিয় মা? তেওঁলোকেতো সকলোখিনি জানে, নতুনকৈ ক'বলগীয়া আৰু কি আছে? তেওঁলোকৰ আচলতে মাইনীক তেওঁলোকৰ ঘৰৰ বোৱাৰী কৰিবলৈ ইচ্ছাই নাই। ইচ্ছা থকা হ'লে এইবোৰ নাটক নকৰিলেহেঁতেন। আমি তেওঁলোকৰ সমপৰ্যায়ৰ নহয় যে, সেইকাৰণে তেওঁলোকে আমাৰ লগত সম্বন্ধ কৰিবই খোজা নাই। এনেই বিয়াখন ভাঙি দিব নোৱাৰে যে, সেইকাৰণে এই অজুহাত এটা বিচাৰি ল'লে। তেওঁলোকে মোৰ খং উঠিছে মাইনীলৈহে। ইমানকৈ কন্দা কটা কৰিছে, অনবৰতে খালি ঋষিৰ কথা ভাবি আছে। ঋষিয়ে জানো তাইৰ কথা ভাবিছে? দৰকাৰ নাই, এইবোৰ মানুহৰ ঘৰলৈ যাবলৈ কোনো দৰকাৰ নাই। নহয় মা,
তথাপিও তুমি মোক ঋষিৰ ওচৰলৈ যাবলৈ বাধা নিদিবা তেওঁলোকক এবাৰ অনুৰোধ কৰি চাওঁ কি ঠিক মন সলনি হয় আৰু মোৰ ঋষি কিছুমান কথাও ক'ব লগা আছে গৈ আহোঁগে দিয়া মা তই যাব বিচাৰিছ যদি যা মই আৰু তোক একো নকওঁ হেল্ল' দিগন্ত দা এতিয়াহে মই টেনশ্যন ফ্ৰী হৈছোঁ বুজিছোঁ দে সেইটো বৰ সৰু টেনশ্যনো নাছিল এতিয়া হয়তো পাৰ্টিৰ কামত মই বেছি ভালকৈ ফ'কাছ কৰিব পাৰিম অঁ ইলেকশ্যনলৈ বেছি দিন নাই এতিয়া টেনশ্যন ফ্ৰী হৈছ যেতিয়া কামত মন দে শুনিছোঁ কলিয়াবৰ সমষ্টিৰ টিকেটটোৰ কাৰণে বহুতে দাম দৰ কৰিছে তই জিকিলে মোৰো বৰ কামত আহিব দে অদিতিৰ চেপ্টাৰটো ইয়াতে ক্ল'জ কৰিলোঁ নীৰৱক দীঘলীয়া সময়ৰ বাবে দিল্লীলৈ পঠাইছোঁ হয় নেকি নহ'লে উপায় নাই মই কামবোৰ এনেকৈ নকৰা হ'লেতো মোৰ ভয়ে লাগি আছিল কেনেবাকৈ কথাবোৰ মা দেউতা ময়ূৰী কাণত পৰে বুলি মই অংকবোৰ বেলেগ ধৰণে নকৰা হ'লে তাই সকলোবোৰ কথা মা দেউতাৰ আগত কৈ দিলেহেঁতেন সকলো খেলি মেলি হৈ গ'লহেঁতেন বাৰু হ'ব দে কাইলৈ লগ পাম গুড নাইট অ'কে দেন গুড নাইট তুমি অদিতিৰ কি কথা কোৱাৰ কথা ফোনত কৈ আছিলা একো নকলা যে সকলো কথা তোমাক কিয় লাগে